আপোনালোকে যদি এক কঠা মাটি কিনিছে বা আধা কঠা বা 5 বিঘা, তেতিয়াতো ঘেৰা এটা দিব লাগিব। বাঁহত দিলেতো আপোনালোকে গম পায় আজিকালি বাঁহৰ বহুত দাম বাঢ়ি গৈছে। বাঁহত দিলেতো সলনি কৰিব লাগিব টাইম টু টাইম পচি যাব বৰষুণত। আজিকালি ইটাৰো বহুত দাম বাঢ়ি গৈছে। এটা ইটাৰ দাম 5 টকা আছিল আগৰ দিন, আজিকালি কিমান 20 টকা 25 টকা। দিন গৈ আছে, বস্তুৰ দামো বাঢ়ি আছে। আপোনালোকে টেনচন কৰি আছে নেকি? এতিয়া কি কৰিম? টেনচন নকৰিব। এতিয়া মই আহিছো ছয়গাঁও বাইদেউৰ ঘৰত। বাইদেউ নিজৰ বাউণ্ডেৰীখন ফেন্সিং তাৰেদি বাউণ্ডেৰীটো ঘেৰাই দিছে। বাঁহৰ বেৰা আছিল, ৱাল দিব লাগিলে বহুত টাইম গুচি যায়। ইমান দিন মানে লেবাৰ বিলাক থাকি মিলি কৰা মিলি ইমান চোৱা চিতা কৰি থাকিব নোৱাৰো। আমি যেহেতুকে হাজবেণ্ড যেহেতুকে চাৰ্ভিচ কৰে, তেখেতে ইমান দিন টাইম দিব নোৱাৰে। দুদিনত কৰিছে, চাব পাৰিছো। ইমান ডাঙৰ এলেকা আমাৰ এলেকাটো, সেই হিচাপে আমি এইটো দি দিছো যিহেতুকে সহজ হয়। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেচিয়েল ভিডিঅ'ত। টাইটেল আৰু থাম্বনেইল চাই কিনে গম পাই গৈছে আজি আহিছো মই এখন বাইদেউৰ ঘৰত। কিয় আহিছো চাই থাকক ভিডিঅ'টো। বাইদেউ এটা নতুন ঘৰ বনাইছে, আহি গৈছো। আহি কিনে দেখা পাইছো বাইদেউৰ আগৰ বেৰাখন পচি গৈছে। বাইদেউ নতুনকে কাম আৰম্ভ কৰিছে, চাব পাৰে আপোনালোকে। দাদা সিহঁতক মাতি নতুনকে কাম আৰম্ভ কৰিছে। ক'ৰ পৰা কণ্টেক্ট কৰিছে? আপোনালোকৰো যদি এনেকুৱা জাগা আছে বা নিজৰ এটা মাটি আছে, কম খৰচত কম দিনৰ ভিতৰত বাউণ্ডেৰী খোৱালে দি বা এনেকুৱা ফেন্সিং তাৰে, এতিয়া আপোনালোকক মই বাহিৰৰ ফিনিচিংটো দেখোঁতে বাইদেউৰ বেৰাৰ আছিল বাউণ্ডেৰীটো, এতিয়া ভাঙি কিনে নতুনকে ফেন্সিং তাৰ দি বাউণ্ডেৰীখন ঘেৰাই দিছে। কিমান ডাঙৰ কেম্পাছ হয় আপোনালোকে চাই লওক কিমান ধুনীয়াকে বনাইছে, চাই লওক কিমান ধুনীয়াকে কামটো কৰিছে। কামৰ ফিনিচিংটো চাব পাৰে, বহুত ধুনীয়াকে বনাইছে। আৰু এইটো আৰামছে 20-30 বছৰ গুচি যাব আৰামছে। লং লাষ্টিং হয় এইবিলাক মামৰ চামৰ পৰা চান্স কম আছে। মজবুত হৈছে কামটো, চাওক এইবিলাক কেতিয়া বেয়া নহয়। গৰু এতিয়া খুন্দা মাৰি দিলে তাততো বেয়া নহয়। আহিছো মই বাইদেউৰ ঘৰত। নমস্কাৰ বাইদেউ। নমস্কাৰ। আহি কিনে তো বহুত ভালে লাগিছে। আপোনাৰ তো আগতে বেৰাৰ বাদি বাউণ্ডেৰীটো আছিল, আপুনি কিয় ইটাৰ দিয়া নাই? কিয় আপুনি এনেকুৱা দিছে? মানে এইটো দিয়াৰ কাৰণ হ'ল এইটো দুদিনতে হৈ গৈছে। ইটাৰ কৰিব লাগিলে মই বহুত টাইম গুচি যায়। ইমান টাইম মই মানে মোৰ টাইম দিব নোৱাৰো, যিহেতুকে আমি চাৰ্ভিচ কৰে হাজবেণ্ড নাথাকে। মইতো ইমানখিনি চাই থাকিব নোৱাৰো। ইমান ডাঙৰ এলেকা আমাৰ এলেকাটো, সেই হিচাপে আমি এইটো দি দিছো যিহেতুকে সহজ হয়। দুদিনতে। আপোনালোকৰ বাইদেউ বাউণ্ডেৰীটো কিমান স্কোৱাৰ ফিট হ'ব? মোৰ বাউণ্ডেৰী 500-600 ফুট হ'ব। মাত্ৰ 2 দিনৰ ভিতৰত এই কামটো কৰি দিলে। বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে কামটো? কামটো ভালে লাগিছে। তেখেতসকলে যেনেকুৱা মতে কৰিছিলো আমাক সেইমতে কৰি উলিয়াই দিছে, যিহেতুকে সুবিধাও হৈছে। দুদিনৰ ভিতৰত যিহেতুকে কৰি পেলাই দিছে। খবৰটো ক'ৰ পৰা পাইছিলে তেখেতৰ যোনে কামটো কৰিছে ইয়াতে? মইতো ইউটিউবৰ পৰাই পাইছিলো। ইউটিউবৰ ভিডিঅ'ৰ পৰাই পাইছিলে? ভিডিঅ'ৰ পৰাই পাইছিলো। ওকে বাইদেউ, আপুনি যেনেকুৱা কথা পাতিছিলে ষ্টাৰ্টিঙত তেনেকুৱাই কামটো হৈছে না? সেইমতে হৈছে। তেখেতসকলে যেনেকুৱাকে কৈছে সেইমতে এজিটিছ সেনেকুৱাই হৈছে তাৰমানে। ওকে, আপুনি বাইদেউ ৱালৰ কিয় দিয়া নাই? তেখেতৰ ৱাল নাছিল নেকি? তাৰমানে এইটো বাঁহৰ বেৰা আছিল, ৱাল দিব লাগিলে বহুত টাইম গুচি যায়। ইমান দিন মানে লেবাৰ বিলাক থাকি মিলি কৰা মিলি ইমান চোৱা চিতা কৰি থাকিব নোৱাৰো। আমি যেহেতুকে হাজবেণ্ড যেহেতুকে চাৰ্ভিচ কৰে, তেখেতে ইমান দিন টাইম দিব নোৱাৰে। দুদিনত কৰিছে, চাব পাৰিছো আমি। সুবিধা হৈছে। দুদিন ছুটিত আহিছে, সেইদিনতে কামটো হৈ গৈছে। যিহেতুকে লং লাষ্টিং হবয়ে, বাঁহৰ বেৰাটো পচি যায় ন, এইটো কেতিয়াও নপচে। আৰু কিমান দিন লাগে বাইদেউ এইটো গ্যাৰান্টি দিছে তেখেতে? তেখেতেতো আমাক বহুত বছৰ দিলে, 30 মান দিলে। 30 বছৰ 40 বছৰলৈকে গ্যাৰান্টি দি দিছে। বাঁহৰ যদি বাইদেউ বনালে তেতিয়াহ'লে 1 ইয়াৰৰ ভিতৰতে পচি গ'লে। আৰু আজিকালি ইটাৰৰ দাম বহুত বাঢ়ি গৈছে, বহুত লাগিব। কম খৰচত আপোনাৰ কেনেকুৱা লাগিছে বাইদেউ এই কামটো কৰি কিনে? মোৰতো ভালে লাগিছে। ভালে লাগে। ফিনিচিংটো কেনেকুৱা লাগিছে? ফিনিচিং ভাল হৈছে, দেখাত ধুনীয়া দেখিছে। হয়, দেখাত মানে বহুত ধুনীয়া দেখিছে বাইদেউৰ ঘৰখন। কি ক'ব যোনে যোনে ভিডিঅ'টো চাই আছে, এনেকুৱা দিব লাগে? দিব পাৰে। তো দাদা আছে মোৰ লগত যোনে এই কামটো কৰিছে। দাদা নমস্কাৰ। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছিলে? মই নগৰৰ পৰা আহিছো। নগৰৰ পৰা। আপুনি দাদা কিমান দিনৰ পৰা এই কামটো কৰি আছে? এইটো আমি 10-15 বছৰৰ পৰা এইটো আমি কাম কৰি আছো। হয় দাদা, বাইদেউ যে বনালে আপুনি কিমান দিনলৈকে ওয়াৰেন্টি? এইটো আমি 30 বছৰলৈকে বাইদেউ গ্যাৰান্টি দিছো। 30 বছৰৰ ভিতৰত আমাৰ জিআই এইটো গেলগেনেটাৰ হয় যদি বেয়া হৈ যায় আমি ৰিটাৰ্ণ কৰি। কি মামৰ খাব নেকি? নাই, এইটো মাময়ে নধৰে। এইটো হয়, এইবিলাক মেটেৰিয়েলছ আপোনালোকে কি লৈ আহিব নেকি? এইটো ধৰি লওক কোনোবা যদি লাগে অৰ্ডাৰ কৰে, আমি এতিয়া ধৰি লওক সব মাল মেটেৰিয়েল সব কমপ্লিট আমি লৈ আহিম। ওকে, এইটো দাদা কিমান খৰচৰ ভিতৰত হ'ব যদি এনেকুৱা ফেন্সিং কোনোবাই যদি ভাবে দিম বুলি? কিমান খৰচৰ ভিতৰত? ইমান ডাঙৰ কেম্পাছটো যদি আমি ইটা দি বেৰিবলৈ গ'লোহেঁতেন, আমাৰ ইটা দি কৰালে মিনিমাম ধৰি লওক 5 লাখ 6 লাখ টকা গ'লেহেঁতেন। 5 লাখ 6 লাখ টকা যদি ইটা দি আপোনালোকে এইখন বনাব হ'লেহেঁতেন। এইটো আমাৰ ইয়াত ধৰি লওক একদম কম পইচাৰ ভিতৰত কম দিনৰ ভিতৰত হৈ গ'ল।
দাদা আপুনি অকল ফেন্সিং তাৰে দি বনাই নেকি বাউণ্ডাৰী? নাই নাই, ইয়াত ধৰি লওক কোনোবা যদি কয় না আমাৰ ৰেডিমেড বাউণ্ডাৰী আজিকালি ওলাইছে, সেইখন যদি আমাৰ যদি কয় আমি প্লেটৰ বাউণ্ডাৰীটো দিম, হয়। সেইটো লাগিলে সেইটোও পাব, বা যদি কয় না আমাৰ ফেন্সিং লাগে, ফেন্সিং লাগিলে ফেন্সিঙো পাব। ওকে, ৰেডিমেড বাউণ্ডাৰী ৱালো আপোনালোকে দিব পাৰে। অ ৰেডিমেড বাউণ্ডাৰী ৱাল দিব যেতিয়া কিমান দিন লাগিব টাইম এইটো? এইটো ধৰি লওক আমি আজি ধৰি লওক ফেন্সিং কামটো আমি এইটো ফেন্সিং বেৰটো আমি দিছো, ইমান ডাঙৰ কেম্পাছটো আমি হয়। 2 দিনৰ ভিতৰত কৰিছো। মোটামুটি ধৰি লওক 500 ফুট এৰিয়াটো আছিলে, আমি 2 দিনত কমপ্লিট কৰিছো। আমি এটা হয়। দি এইটো যদি আমি বাউণ্ডাৰী মাৰিবলৈ যাওঁতে মোটামুটি আমাৰ 15 দিন 1 মাহ মান লাগিলেহেঁতেন। হয়, এইটো 2 দিনৰ ভিতৰত বাইদেউৰ এই বাউণ্ডাৰীখন বেৰি দিলে। পোষ্টটো দাদা আপুনি তলত পুতিছে কি নৰ্মেলি পুতি দিছে নেকি? নাই নাই, এইটো আমাৰ পোষ্টটো চিমেণ্ট ৰড শিলেৰে বনোৱা হয়। হয়। এই পোষ্টটো আমাৰ 3-1 মছলাৰে দি বনোৱা হয়। এইটো আচ্ছা। ধৰি লওক আমি পোষ্টটো তলত আগত গাঁত খান্দিছো, গাঁত খান্দি পোষ্টটো পুতিছো, তাৰপিছত ঢালাই দিছো। ঢালাই দিয়াৰ পিছত আমি জিআই গেলগেনেটাৰ হয় এইটো আমি লগাইছো। বহুত মজবুত আছে দেই, সহজে পৰি নাযায় আৰু পিছফালে। দাদা আপুনি এই কামটো ক'ৰ পৰা শিকিছে? আগৰ পৰাই কৰি আছিলে নেকি? এইটো ধৰি লওক আমি 14-15 বছৰ ধৰি এইটো কামটো কৰি আছো। হয়। এইটো কামটো আমি বাহিৰৰ পৰা শিকি আহিছো। এইটো আমাৰ অসমত নাছিলে, এতিয়াতো আমাৰ বাহিৰত আছিলে। আগত আমি বাহিৰৰ পৰা এইবোৰ কামবোৰ শিকি আহিছো। দাদা এইটো কি হয়? এইবিলাক কি আপোনালোকে লৈ আহে নেকি? এইটো আমাৰ জিআই ফেন্সিং হয়। এইটো হয়। জিআই ফেন্সিং হয়, এইটো জিআই জেনেৰেটৰ মাল হয়। এইটো আমাৰ 30 বছৰৰ ভিতৰত এইটো মামাৰ নাযায়। ওকে, আৰু দাদা আপোনালোকে গোটেই লেবাৰ মাল মেটেৰিয়েল গোটেই লৈ আহে না? আপোনালোকৰ ধৰি লওক অৰ্ডাৰ কৰিব, কাৰোবাৰ যদি কাম কৰিবলৈ মন আছে, গাড়ীও আছে, গাড়ীৰ ভিতৰত গোটেই মাল মেটেৰিয়েল যি লাগে আমি লেবাৰ মাল মেটেৰিয়েল চব আমি নিজেই লৈ আহিম। আপোনালোকে অৰ্ডাৰ কৰিলে আমি চব লৈ আহিম। আপোনালোকে চাকৰিত বিজি থাকে, বিজনেছত বিজি থাকে, যদি টাইম দিব পৰা নাই টেনশ্যন নকৰিবই, দাদাক গোটেই সমঝাই দিয়ক, গোটেই কামখিনি কৰি দিব আৰু কম সময়ৰ ভিতৰত। দাদা আপুনি খুঁটিটো ইয়াতে গাড়িলে, এইটো কিমান টাইমৰ ভিতৰত? এইটো মানে আজি মানে ঢালাইটো দিয়া হ'ল। হয়, এইটো আপোনাৰ এদিন লাগিব, কালি টাইট হৈ যাব। কালিৰ ভিতৰত টাইট হৈ যাব আৰাম। বাইদেউৰ ঘৰখন বাউণ্ডাৰী হৈ গ'ল না দাদা? হৈ গ'ল না? হৈ গ'ল। আজিৰ ভিডিঅ'ত আপোনালোকক গোটেই কামবোৰ দেখুৱালোঁ। এছ কনষ্ট্ৰাকশ্যনৰ বাইদেউ বহুতে ভাল পাইছে তেখেতৰ কামটো চাই কিনে। আপোনালোকেও কণ্টেক্ট কৰিব পাৰে, তলত নাম্বাৰ চলি আছে, সোনকালে যোগাযোগ কৰক। কম টকাত কম সময়ত আপোনালোকৰ বাউণ্ডাৰীখন বেৰিব পাৰিব। তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভাল লাগিলে এটা লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু সোনকালে কণ্টেক্টটো কৰি ৰাখি দিব। তো আজিৰ কাৰণে ইয়াতে শেষ কৰিছোঁ।